Hi, hello everyone. So in the last video we discussed about normal force. So আজিৰ ভিডিওত আমি ডিসকাস কৰিম টেনশন কি হয় পঢ়াবাটিৰ টেনশনৰ কথা কোৱা নাই টেনশন তো আছে লাইফত বহুত বাট টেনশন ইজ এ ফোর্সৰ কথা পাতিম সো আমি লাস্ট ভিডিওত নরমাল ফোর্সৰ কথা পাতিছিল আজি টেনশন স্টেপ বাই স্টেপ গৈ থাকিম এনেকুৱা নহয় কি আজি মই জাম কৰিম এনেকুৱা কেতিয়াও নকৰো স্টেপ বাই স্টেপ কোনটো টপিকৰ পাছত কি পঢ়াব লাগে সেই হিচাপতে পঢ়াই যাম সো নোটস বনাই যাবা সো আজিৰ টপিকটো হৈছে টেনশন টেনশন হয় কি আসলতে যিকোনো ডাল রোপত যেটো ফোর্স লাগে হেইটোৱে টেনশন বুলি কয় রোপ মানে ৰছী সাপোজ এই ৰছীডাল আছে ইয়াক মই টানি আছো এনেকে ইয়াত এতিয়া কি ফোর্স জেনারেট হৈছে সেই ফোর্সটো এল টেনশন ইয়াত বেছি একো কমপ্লিকেটেড বস্তু নাই এডাল ৰছীৰ ওপৰত যেটো ফোর্স লাগে হেইটোৱে টেনশন ফোর্স বুলি কওঁ আমি সাপোজ আৰু টেনশন ফোর্স যেতিয়া আমি ডিসকাস কৰিম টেনশন ফোর্স ডিসকাস কৰাৰ আগতে আমি তিনিটা বস্তু এজুম কৰি লম যে আমাৰ যিডাল ৰপ হ'ব ৰছী হ'ব সেই ৰছীডাল মাসলেস তার মাস না থাকিব রশিডালত আমি যেটো কথা ডিসকাস কৰিম ইয়াতে আমি যেতিয়া আমি টেনশন ফোর্সৰ কথা ডিসকাস কৰিম আমি এজুম কৰিম যে রশিডালত একো মাস নাই the second point will be the রশি remains taut remains taut মানে কি টাইট হৈ থাকিব এনেকুৱা নহয় কি রশিডাল ঢিলা হৈ আছে এডাল রশিৰ কথা আমি নাপাতিম কেতিয়াও টাইট হৈ থকা রশি এডালৰ কথাই পাতিম আমি ঠিক আছে and the third point is the rope is inextensible তাৰ মানে ৰছীডাল আমি টানিলে হি এক্সটেন্ড হৈ না যায় যিমান তাৰ লেংথ হিমান থাকিব যেনেকৈ হেয়াৰ বেন ৰাবাৰ বিলাক থাকে যে টানিলে দীঘল হৈ যায় হেনুকা টাইপৰ নহয় এই যিমান তাৰ লেংথ হিমানে থাকে তাক টানিলেও হি দীঘল হৈ না যায় এই তিনিটা বস্তু আমি প্ৰথমতে মাইণ্ডত ৰাখিম যেতিয়া আমি টেনশন ফোর্স কৰিম যে আমাৰ ৰছীডাল মাসলেস থাকিব ৰিমেইনস টট হি হতে টাইট হৈ থাকিব আৰু তাক টানিলেও তাৰ লেংথ কিটো বাঢ়ি না যায় যিমান লেংথ আছিল তাৰ অৰিজিনাল হিমানে থাকিব এটা টেনশন ফোর্স হয় কি সাপোজ এনেকে মই এডাল ৰছীত এটা ব্লক মই এনেকে লটকাই থৈ দিছো অফ মাস এম এইটো সাপোজ এক্সাম্পলটো যদি দিব লাগে এনেকে মই এনেকে লটকাই থৈ দিছো ঠিক আছে এতিয়া এই বডিটোৰ ওপৰত যেতিয়া মই এনেকি তাক থৈ দিম এই বডিটোক তো তাক গ্ৰেভিটিটো টানি আছে না তলৰ পিনে mg ফোর্সেৰে কিন্তু তথাপিও বডিটো কিয় পৰি যোৱা নাই কাৰণ এই ৰছীডালে তাক ওপৰৰ পিনে টানি আছে তো এই বডিটোৰ ওপৰত যেটো ফোর্স লাগিব বিকজ অফ দিস রোপ হেতু কোনটো ডাইৰেকশনত লাগিব ওপৰৰ পিনে আৰু হেতুকে আমি টেনশন ফোর্স বুলি কম ঠিক আছে এতিয়া এই বডিটো তলত পৰি কিয় যোৱা নাই তাক ৰছীডালে ওপৰৰ পিনে টানি আছে ন তো বডিটোৰ ওপৰত টেনশন ফোর্স কিমান লাগি আছে কোনটো ডাইৰেকশনত ওপৰৰ পিনে হে ৰছীডালে যেটো ফোর্স এপ্লাই কৰিব বডিটো হেতুই টেনশন ফোর্স যেনেদৰে ৰছীডালে বডিটোক ওপৰৰ পিনে টানি আছে হে বডিটোৱে ৰছীডালক কোন পিনে টানি থাকিব তলৰ পিনে উল্টা ডাইৰেকশনত ৰছীডালে বডিটোক ওপৰৰ পিনে টানি আছে যাৰ কাৰণে এই বডিটো তলত পৰি যোৱা নাই ঠিক তেনেদৰে বডিটোই কোন পিনে টানি আছে ৰছীডালক তলৰ পিনে অপোজিট ডাইৰেকশনত এই ৰছীডালৰ ওপৰত বডি এটাক তলৰ পিনে টানিব টেনশন সেম যেনেকৈ নৰ্মেল ফোর্সে নিউটনস থার্ড ল ওবে কৰে that every action has equal and opposite reactions similarly tension force equal and opposite reactions যদি বডিটোক ৰছীডালে ওপৰৰ পিনে টানে এই বডিটো ৰছীডালক তলৰ পিনে টানিব equal and opposite reactions আৰু এই টেনশন at every point in the string will be same because the string is massless string মানে ৰছীডালৰ কথা কৈছো আমি যে massless string এজুম কৰিছিলো massless string মানে কি সাপোজ মোৰ এই ৰছীডাল ইয়াতে আছে এনেকে at every point যদি এই ৰছীডাল এই stringডাল massless হয় তে তাৰ প্ৰতিটো every pointতে tension will be same ইয়াৰ পাছত আমি হেইবিলাক ৰছীৰ কথাও পাতিম যিবিলাকৰ মাস থাকে মাস থকা ৰছীৰ টেনশন কিন্তু প্ৰতিটো পইণ্টতে বেলেগ বেলেগ হয় ইন দিস কেস it is same because our string is massless tension at every point on the string is same as the string is massless
বুজি পাইছে টেনশ্যন ফ'ৰ্চ কি এতিয়া এডাল ৰছীত যেতিয়াই ফ'ৰ্চ লাগিব সেই ফ'ৰ্চটোই হ'ব টেনশ্যন ফ'ৰ্চ কিন্তু টেনশ্যন ফ'ৰ্চটো নিউটনছ থাৰ্ড ল অবে কৰে যদি মই ৰছী এডালত এনেকৈ ছাপ'জ মই অবজেক্ট এটা বান্ধি দিছোঁ এই অবজেক্টটোৱে ৰছীডালক তলৰ পিনে টানিব ৰছীডালে অবজেক্টটো ওপৰৰ পিনে টানিব আৰু যেহেতু আমাৰ ৰছীডাল মাছলেছ ষ্ট্ৰিঙৰ টেনশ্যন এভৰি পইণ্ট ছেম থাকে ঠিক আছে ই ৰছীডালে যদি ইয়াক টি ফ'ৰ্চেৰে টানে অবজেক্টটো ৰছীডালৰ টি ফ'ৰ্চেৰে তলৰ পিনে টানিব এইটোৱে হ'ল টেনশ্যন ফ'ৰ্চ এতিয়া টেনশ্যন ফ'ৰ্চটো যিখিনি কথা ক'লোঁ এইখিনি নিজৰ লেংগুৱেজত লিখি লোৱা তোমালোকে যাৰ যেনেকৈ বুজি পাইছা নিজৰ লেংগুৱেজত লিখি ল'লে হ'ল বুজি পালে হ'ল তাত ডেফিনেশ্যন ইমান এইবিলাক মেটাৰ নকৰে বুজি পালে হ'ল নিজৰ লেংগুৱেজত লিখি লোৱা 2-4টা লাইন যেনেকৈ বুজি পাইছে চবে ছাপ'জ যদি মই আকৌ এটা এক্সাম্পল দিব লাগে এনেকৈ ছাপ'জ আছে এনেকৈ এটা বডি এ এটা বডি ইয়াতে বি কানেক্টেড হৈ আছে ৰছীৰে মই এই বডিটোক ইটো সাইডে টানিছোঁ ফ'ৰ্চ লেট ছাপ'জ 10 নিউটনেৰে ওকে এতিয়া যদি মই এই বডিটোক টানো বিটো অহা ষ্টাৰ্ট কৰিব এইটো সাইডে কিন্তু ফ'ৰ্চটো এৰ ওপৰতে এপ্লাই কৰি আছোঁ ন বিৰ ওপৰততো কৰা নাই এনেকুৱা কৰি আছোঁ নেকি মই এক টানিছোঁ পাছত যাই পেলাই আকৌ 10 নিউটনেৰে বিক টানিছোঁ এনেকুৱাতো কৰা নাই কিন্তু মই যেতিয়া এক টানিম ইটো সাইডে 10 নিউটন ফ'ৰ্চেৰে বিও ইটো সাইডে অহা ষ্টাৰ্ট কৰিব ৰাইট এই ৰছীডালৰ কাৰণে কিহৰ কাৰণে আহে কি ফ'ৰ্চ এপ্লাই হৈ আছে বিৰ ওপৰত সেইটোৱে হ'ল টেনশ্যন ফ'ৰ্চে তাক টানি থাকে এই মাত্ৰ যে ক'লোঁ য'তেই ৰছী আছে তাতেই টেনশ্যন ফ'ৰ্চ থাকিব মই ফ'ৰ্চ এপ্লাই কৰি আছোঁ এৰ ওপৰত সেই ফ'ৰ্চটো বিৰ ওপৰত লগা নাই বিৰ ওপৰত কি ফ'ৰ্চ লাগি আছে এই ৰছীডালৰ কাৰণে টেনশ্যন ফ'ৰ্চ সেইকাৰণে বি বডিটো এইটো চাইডে আহে আমি ডে টু ডে লাইফত এইবিলাক বস্তু দেখা পাই থাকোঁ কি যেতিয়া দুটা বস্তু কানেক্ট হৈ থাকে ৰছী এডালেৰে গাঁঠি দিম মই ছাপ'জ এটাক টানিলে নেক্সটটো আহিব ষ্টাৰ্ট কৰে আমি হয়তো নাভাবোঁ ইমান কিহৰ কাৰণে আহিছে কি ফ'ৰ্চ লাগি আছে এই টেনশ্যন ফ'ৰ্চৰ কাৰণে গম পালা টেনশ্যন ফ'ৰ্চ কি এতিয়া ৰছী এডালত যি ফ'ৰ্চে লাগে সেয়াই টেনশ্যন এতিয়া এই ৰছীডালে বি বডিক টেনশ্যন টিৰে টানি আছে তো বিয়ে ৰছীডালক কি কৰিব সিটো সাইডে টানিব ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যনছ নিউটনছ থাৰ্ড ল ঠিক আছে বি বডিটোক টানাৰ লগে লগে বি বডিটো যাব নিবিচাৰিব কেতিয়াও ল অফ ইনাৰ্চিয়া কি মই ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ কি এটা বস্তু দি ৰেষ্টত আছে সেই ৰেষ্টতে থাকিব বিচাৰে কনষ্টেণ্ট ভেলচিটিত মুভ কৰি থাকিলে কনষ্টেণ্ট ভেলচিটিতে মুভ কৰি থাকিব বিচাৰে তাৰ সেইটো প্ৰপাৰ্টি হয় ল অফ ইনাৰ্চিয়া তো যেতিয়া বি বডিটোক টেনশ্যন ফ'ৰ্চে টানিব ধৰিব বি বডিটোও ছেম টেনশ্যন ফ'ৰ্চেৰে তাক টানিব ধৰে ঠিক আছে চ' টেনশ্যন ফ'ৰ্চ ইজ এন এক্সাম্পল অফ নিউটনছ থাৰ্ড ল যেনেকৈ নৰ্মেল ফ'ৰ্চো আছিল ন যেতিয়া দুটা বস্তুৰ মাজত কণ্টেক্ট থাকে এনেকৈ যদি মই ফ'ৰ্চ এটা এপ্লাই কৰোঁ ছাপ'জ এফ ফ'ৰ্চ এপ্লাই কৰিলোঁ তো সেই বৰ্ডখনো মোৰ ওপৰত ছেম এফ ফ'ৰ্চ এপ্লাই কৰে নিউটনছ থাৰ্ড ল তো টেনশ্যন ফ'ৰ্চো নিউটনছ থাৰ্ড ল অবে কৰে ঠিক আছে তো এইটো আছিল টেনশ্যন ফ'ৰ্চৰ বেছিকখিনি কি যেতিয়াই ৰছী এডাল থাকিব ৰছী এডাল মই টানিম বা কিবা ফ'ৰ্চ এপ্লাই কৰিম তাত টেনশ্যন ফ'ৰ্চ সদায় আহিব এইটো নিজৰ লেংগুৱেজত লিখি ল'বা যেনেকৈ বুজি পাইছা এতিয়া ছাপ'জ কুৱেশ্যন এটা কৰোঁ আমি ছাপ'জ এইটো এটা কুৱেশ্যন এনেকৈ দুটা মাংকি বান্দৰ দুটা এনেকৈ ওলমি আছে ৰছী এডালত ঠিক আছে এতিয়া আমাক কৈছে কি টেনশ্যন উলিয়াবা এই ষ্ট্ৰিংডালত এই যিডাল ৰছীত সিহঁতে এনেকৈ ধৰি আছে সেই ৰছীডালত টেনশ্যন উলিয়াব লাগে মই দুটা বান্দৰ এই বান্দৰটোৰ মাছ ছাপ'জ 20 কেজি সৰু বান্দৰ এটা এইটো ডাঙৰ 50 কেজি এতিয়া মই এই ষ্ট্ৰিংডালত টেনশ্যন উলিয়াব লাগে সে ইয়াত দুটা পাৰ্ট আছে ৰছীডালত এটা হ'ল ওপৰৰ এইখিনি আৰু মাজৰ এইখিনি এই দুয়োটা পাৰ্টত তাৰ টেনশ্যন বেলেগ বেলেগ হ'ব কাৰণ এই বান্দৰ দুটা বেলেগ বেলেগ মাছৰ বান্দৰ আছে আৰু এই ষ্ট্ৰিংডালটো মাছলেছ হয় ন আমি অলৰেডি এজুম কৰিছোঁ এই ষ্ট্ৰিংডাল মাছলেছ মানে কি একো ওজন নাই তাৰ এতিয়া এই ৰছীডালৰ ছাপ'জ এই ৰছীডাল যদি মই ইয়াৰ মাছ মই কেলকুলেট কৰিব বিচাৰোঁ কিবা ওজন থাকিব নেকি নাই ন মাছ নাই মাছলেছ তো ষ্ট্ৰিংডাল মাছলেছ এই ফাৰ্ষ্ট বান্দৰটোৰ মাছ 20 কেজি ইয়াৰ মাছ 50 কেজি নাও আই নিড টু কেলকুলেট টেনশ্যন ইন দ্য ষ্ট্ৰিং কেনেকৈ কৰিম মই আগতেও কৈছোঁ ফাৰ্ষ্ট ক্লাছত কি নিউটনছ লত যিমানবিলাক প্ৰব্লেম ছল্ভ কৰিব লাগে ফাৰ্ষ্ট আমি জানিব লাগিব কি এফ বি ডি কেনেকৈ ড্ৰ কৰে এফ বি ডি ড্ৰ কৰিহে আমি তাৰ প্ৰব্লেমবিলাক ছল্ভ কৰিম ঠিক আছে এফ বি ডি ড্ৰ কৰাৰ আৰু ফাৰ্ষ্ট কি আছিল এফ বি ডি ড্ৰ কৰাৰ আগতে উই নিড টু আইডেণ্টিফাই কি ফ'ৰ্চ লাগি আছে সেই অবজেক্টটোৰ ওপৰত যাৰ মই এফ বি ডি ড্ৰ কৰিম ছাপ'জ এই বান্দৰটোৰ মই এফ বি ডি ড্ৰ কৰিম ইয়াৰ ওপৰত কি ফ'ৰ্চ লাগি আছে এটাতো তলৰ পিনে ইয়াক এম জি টানি আছে ন আৰ্থ এটা গ্ৰেভিটি টানিয়ে থাকিব এম জি এমৰ ভেলু 50 কেজি জি ইজ 10 চ' ইট ইজ 500 নিউটন ওপৰৰ পিনে তাক কিহে টানি আছে এই ৰছীডালে এই মাত্ৰ যে এক্সাম্পল এটা দিছিলোঁ ইয়াতে
মাছ এম এই মাছ এমে ৰছীডালক তলৰ পিনে টানিব ৰছীডালে মাছ এই অবজেক্টটোক ওপৰৰ পিনে টানিব টেনশ্যনেৰে সেম টেনশ্যন এই ৰছীডালে বান্দৰটোক কোন পিনে টানি আছে ওপৰৰ পিনে তলৰ পিনে ঠেলি থকা নাই যদি ৰছীডালৰ তলৰ পিনে ফোৰ্স এপ্লাই কৰিলে তে বান্দৰটো পৰি গলৈছন পৰা নাই ন এক গ্ৰেভিটিয়ে তলৰ পিনে টানি আছে ৰছীডালে ওপৰৰ পিনে তাক টানি আছে টেনশ্যন ফোৰ্সৰে সেই কাৰণে বান্দৰটো তাত ৰখি থাকিব পাৰিছে যদি তাত ৰছীডালে যদি তাক তলৰ পিনে ঠেলিলে হয় তো তলত পৰি গলৈ ন তে যদি তাক ৰছীডালে টেনশ্যন টি ফোৰ্সৰে তাক ওপৰৰ পিনে টানি আছে বান্দৰটোৱে ৰছীডালক কিমান ফোৰ্সৰে টানিব সেম টিৰে ইকুৱেল এণ্ড অপজিট ফোৰ্স সেম যদি ৰছীডালে ইয়াক টিৰে টানে ইও ৰছীডালক টিৰে তলৰ পিনে টানিব ইয়াতো ৰছীডালে ইয়াক টিৰে টানি আছে বান্দৰটো ৰছীডালক টিৰে টানি আছে T1 লিখিলো সাপোজ মই ইয়াতে দুটা টেনশ্যন আছে ওপৰত বেলেগ তলত বেলেগ সেইকাৰণে T1 লিখিলো ওপৰৰ পিনে এই বান্দৰটোত কি ফোৰ্স লাগি আছে T1 তো ইয়াৰ এফবিডি হৈ গল এটা ফোৰ্স mg এটা ফোৰ্স T1 তো ইয়াৰ যদি এফবিডি মই এনেকৈ কৰো তলত 500 নিউটন ওপৰত T1 আৰু কিবা বেলেগ ফোৰ্স আছে নেকি বান্দৰটোৰ ওপৰত নাই ন এই দুটাই বান্দৰটো ৰেষ্টত আছে বান্দৰটো পৰিত যোৱা নাই যদি ৰেষ্টত আছে একৰ্ডিং টু নিউটনছ ফাৰ্স্ট ল নেট ফোৰ্স 0 তাৰ মানে কি T1 equal to 500 নিউটন ক্লিয়াৰ কেনেকৈ T1 ল বান্দৰটো ৰেষ্টত আছে না হিটাতে ধৰি ৰখি আছে নেট ফোৰ্স 0 মানে কি এই ফোৰ্সটো আৰু তলৰ ফোৰ্সটো সেম T1 equal to 500 নিউটন এটা ওপৰৰ বডিটোৰ বান্দৰটোৰ মই ড্ৰ কৰিব লাগে এফবিডি ইয়াকো তলৰ পিনে তো ইয়াক mg লাগি আছে ন mg equal to 20 into 10 200 নিউটন ওপৰৰ পিনে কি লাগি আছে তাৰ এই টেনশ্যনটো এই ৰছীডালৰ কাৰণে T2 লেটস সাপোজ T2 সিমিলাৰলি বান্দৰটো তাক টানি থাকিব T2 ৰে কিন্তু যেতিয়া মই বান্দৰটোৰ এফবিডি ড্ৰ কৰিম মই সেইবিলাক ফোৰ্সে কনসিডাৰ কৰিম যিবিলাক সেই বান্দৰটোৰ ওপৰত এপ্লাই হৈ আছে বান্দৰটোৱে কাৰ ওপৰত কি ফোৰ্স এপ্লাই কৰিছে সেইবিলাক আমাৰ মানে হেৰি নহয় আৰু জানিব নালাগে ইয়াৰ এফবিডি ড্ৰ কৰিলে মই ইয়াৰ ওপৰত কি ফোৰ্স লাগি আছে ইয়াৰ ওপৰত এটাটো mg তাক গ্ৰেভিটি টানি আছে 200 নিউটনৰে আৰু ৰছীডালে তাক ওপৰত T2 ৰে টানি আছে আৰু কিবা ফোৰ্স লাগি আছে নেকি বান্দৰটোৰ ওপৰত হেতু ইম্পৰ্টেন্ট যদি হেতু চাব জানিলে আনসাৰ ওলাই গল এই বান্দৰটোৰ ওপৰত আৰু কি ফোৰ্স লাগি আছে T1 এই বান্দৰটোৰ যেটো ফোৰ্সৰে ৰছীডালক টানি আছিল সেই ফোৰ্সটো এই বান্দৰটোৰ ওপৰতে এপ্লাই হৈ আছে ওপৰৰ বান্দৰটোৰ ওপৰত মই সাপোজ এনেকে ৰছীডালত ধৰি ওলমি আছো মোৰ কোনবা বন্ধু এজনে ৰছীডালৰ তলৰ পাৰ্টত ধৰি এনেকে ওলমি আছে হি যে ৰছীডালক তলৰ পিনে টানি আছে সেই ফোৰ্সটো মোৰ ওপৰতে লাগি আছে ন মই তলৰ পিনে টানি থকা যেন মই পাম কোনবাই যে মোক তলৰ পিনে টানি আছে ফিল কৰিব পাৰিছে নে কি কৈছে বস্তু এটা মই সাপোজ এনেকে ৰছীডালত ধৰি আছো মোৰ তলত কোনবাই আকৌ এডালে দিঘল ৰছী এডাল আছে হিও ধৰি আছে তো হি যেতিয়া তলত ধৰি থাকিব মোৰ মই এনেকুৱা ফিল কৰিম না মোক কোনবাই তলৰ পিনে টানি আছে যে তাৰ মানে কি হি যেটো টেনশ্যন ফোৰ্স ৰছীডালত এপ্লাই কৰিছে হেতু মোৰ ওপৰত এপ্লাই হৈ আছে এই টেনশ্যন ফোৰ্সটো T1 যেটো তলৰ বান্দৰটোৱে ৰছীডালক T1 এৰ টানি আছিল সেই ফোৰ্সটো ইয়াৰ ওপৰতো লাগিব ন এই তলৰ পাৰ্টৰ কাৰণে সো ইয়াৰ ওপৰত আকৌ এটা ফোৰ্স লাগিব সেই ফোৰ্সটো কি তলৰ পিনে T1 তো যদি ইয়াৰ এফবিডি ড্ৰ কৰিব লাগে মই এতিয়া কি কৰিম এটা তো 200 নিউটন আৰু এটা কি T1 লাগি আছে ওপৰৰ পিনে কি লাগি আছে T2 নেট ফোৰ্স 0 কাৰণ এক্সেলাৰেশন 0 ওপৰৰ বান্দৰটো ৰেষ্টত আছে তো নেট ফোৰ্স 0 মানে কি ওপৰৰ ফোৰ্স ইকুৱেল টু তলৰ ফোৰ্স T2 ইকুৱেল টু T1 + 200 T2 ইকুৱেল টু T1 কিমান আছিল 500 so 500 plus 200 so T2 is equal to 700 নিউটন উলাই গল দুটা টেনশ্যন এটা এই যদি কোনোবাই ভাবিছা কি এডালে স্ট্ৰিং আছিল ন তে দুটা টেনশ্যন কিয় লাগিছে মই আগতে কলো এডাল সেম স্ট্ৰিংত এভৰি পইণ্টত সেম টেনশ্যন লাগিব কোনোবাই ভাবিব পাৰে কি এডালে স্ট্ৰিং এডালে ৰছী তো ইয়াত T1 কিয় ইয়াত T2 কিয় বেলেগ কিয় এই বস্তুটো যদি তুমি এনেকে ড্ৰ কৰা কি এডাল ৰছী এনেকে আছে ওপৰৰ পৰা তাৰ এটা বান্দৰটোক সাপোজ মই বেলেগ এটা অবজেক্ট বুলি ধৰিলো 20 কেজি তাৰ তলত আকৌ এটা এনেকে লাগি আছে 50 কেজি মই এনেকোটো এজুম কৰিব পাৰো ন এই গোটেই ফিগাৰটো ওপৰৰ ৰছীডালৰ পৰা আহি এটা অবজেক্ট এটা লাগি আছে 20 কিলোৰ তাৰ তলৰ পাৰ্টটোত আকৌ 20 কিলোৰ লাগি আছে কি সেপাৰেট ৰছী হৈ গল ন দুই এটা ইটো বেলেগ ৰছী ইটো বেলেগ ৰছী সেই কাৰণে ইয়াত টেনশ্যন বেলেগ ইয়াত T1 তাত T2 হিটুকো T1 মানিব পাৰা ইটো T2 মানিব পাৰা ইটো নিজৰ কথা বাট এনেকে আমি টেনশ্যন ফোৰ্স ক্যালকুলেট কৰো
যেনেকৈ নৰ্মেল ফ'ৰ্চ কেলকুলেট কৰিছিলোঁ ইয়াতো ছেম যিকোনো এটা অবজেক্ট তাৰ প্ৰথমতে FBD ড্ৰ কৰিব লাগে FBD ড্ৰ কৰিবৰ কাৰণে কি কি ফ'ৰ্চ এপ্লাই হৈ আছে সেই অবজেক্টটো বা বডিটোৰ ওপৰত সেইটো আমি জানিব লাগে আৰু এই ফ'ৰ্চটো আইডেন্টিফাই কৰোঁতে এই টেনশ্যনবিলাক গম পাব লাগিব এই টেনশ্যন ক'ত কেনেকৈ লাগি আছে ঠিক আছে তো এইখিনি আছিল বেচিক্স অফ টেনশ্যন আমি কুৱেশ্যন সলভ কৰিম বহুত কুৱেশ্যন সলভ কৰিম চিন্তা কৰিব নালাগে কুৱেশ্যন সলভ কৰিলে আহি যাব কেনেকৈ কি কৰে টেনশ্যন তো বুজি পাইছানে পোৱা নাই এবাৰ ক'বা কমেণ্টত জনাবা যদি পোৱাও নাই আমি আকৌ ট্ৰাই কৰিম বেলেগ কি ভিডিঅ' দিম বুজি পাব লাগে মুঠতে তোমালোকে বাই বাই